আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত বিভিন্ন কাৰ্যক্ষেত্ৰত বিশ্বত পৰিচিত ব্যক্তিসকলৰ নামৰ লগতে তেওঁলোকৰ জন্মস্থানৰ বিষয়ে উল্লেখ কৰা হ'ল। সক্ৰেটিছৰ জন্মস্থান হ'ল এথেন্স। সক্ৰেটিছ এগৰাকী দাৰ্শনিক অৰ্থাৎ ফিলচফাৰ আছিল। এৰিষ্টটলৰ জন্মস্থান হ'ল গ্ৰীচ। তেওঁ এগৰাকী দাৰ্শনিক আছিল। প্লেটোৰ জন্মস্থান হ'ল এথেন্স। প্লেটো এগৰাকী দাৰ্শনিক আছিল। ছাৰ আইজাক নিউটনৰ জন্মস্থান হ'ল ইংলেণ্ড। তেওঁ এগৰাকী বিজ্ঞানী আছিল। ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্মস্থান হ'ল ইটালী। তেওঁ এগৰাকী এক্সপ্ল'ৰাৰ অৰ্থাৎ অভিযাত্ৰী আছিল। ভাস্কো ডা গামাৰ জন্মস্থান হ'ল পৰ্তুগাল। তেওঁ এগৰাকী অভিযাত্ৰী আছিল। লিওনাৰ্ডো দা ভিঞ্চিৰ জন্মস্থান হ'ল ইটালী। তেওঁ এগৰাকী চিত্ৰকৰ অৰ্থাৎ পেইণ্টাৰ আছিল। উইলিয়াম শ্বেক্সপিয়াৰৰ জন্মস্থান হ'ল ইংলেণ্ড। তেওঁ এগৰাকী কবি আছিল। আলেকজেণ্ডাৰ দা গ্ৰেটৰ জন্মস্থান হ'ল মেচিডোনিয়া। তেওঁ এগৰাকী শাসক আছিল। নেপোলিয়ন বোনাপাৰ্টৰ জন্মস্থান হ'ল ফ্ৰান্স। তেওঁ এগৰাকী শাসক আছিল। এলবাৰ্ট আইনষ্টিনৰ জন্মস্থান হ'ল জাৰ্মানী। তেওঁ এগৰাকী বিজ্ঞানী আছিল। এডলফ হিটলাৰৰ জন্মস্থান হ'ল অষ্ট্ৰেলিয়া। ৰাজনীতিবিদ এডলফ হিটলাৰ পাছলৈ জাৰ্মানীৰ চেঞ্চেলৰ হৈছিল। গেলিলিৰ জন্মস্থান হ'ল ইটালী। তেওঁ এগৰাকী জ্যোতিৰ্বিজ্ঞানী আছিল। থমাছ আলভা এডিছনৰ জন্মস্থান হ'ল আমেৰিকা। তেওঁ এগৰাকী বিজ্ঞানী আছিল। কনফুচিয়াছৰ জন্মস্থান হ'ল চীন। তেওঁ এগৰাকী দাৰ্শনিক আছিল। চাৰ্লছ বেবেজৰ জন্মস্থান হ'ল ইংলেণ্ড। তেওঁ এগৰাকী বিজ্ঞানী আছিল। জুলিয়াছ চিজাৰৰ জন্মস্থান হ'ল ৰোম। তেওঁ এগৰাকী ৰোমান জেনেৰেল আছিল। লিঅ' টলষ্টয়ৰ জন্মস্থান হ'ল ৰাছিয়া। লিঅ' টলষ্টয় এগৰাকী লেখক আছিল। মাৰ্ক টুৱেইনৰ জন্মস্থান হ'ল আমেৰিকা। মাৰ্ক টুৱেইন এগৰাকী লেখক আছিল। কাৰ্ল মাৰ্কছৰ জন্মস্থান হ'ল জাৰ্মানী। কাৰ্ল মাৰ্কছ এগৰাকী দাৰ্শনিক আৰু সমাজতত্ত্ববিদ আছিল। কেপলাৰৰ জন্মস্থান হ'ল জাৰ্মানী। কেপলাৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ আছিল। ৰবাৰ্ট হুকৰ জন্মস্থান হ'ল ইংলেণ্ড। ৰবাৰ্ট হুক এগৰাকী বিজ্ঞানী আছিল। মাইকেল ফেৰাডেৰ জন্মস্থান হ'ল ইউনাইটেড কিংডম। মাইকেল ফেৰাডে এগৰাকী ৰসায়ন বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী আছিল। জেমছ ৱাটৰ জন্মস্থান হ'ল স্কটলেণ্ড। জেমছ ৱাট এগৰাকী বিজ্ঞানী আছিল। চাৰ্লছ ডাৰউইনৰ জন্মস্থান হ'ল ইংলেণ্ড। চাৰ্লছ ডাৰউইন এগৰাকী প্ৰকৃতিবিদ আৰু জীৱবিজ্ঞানী আছিল। বেঞ্জামিন ফ্ৰেংকলিনৰ জন্মস্থান হ'ল US। বেঞ্জামিন ফ্ৰেংকলিন এগৰাকী বিজ্ঞানী আছিল। আডাম স্মিথৰ জন্মস্থান হ'ল স্কটলেণ্ড। আডাম স্মিথ এগৰাকী অৰ্থনীতিবিদ অৰ্থাৎ ইকনমিষ্ট আছিল। মাৰ্কো পোলোৰ জন্মস্থান হ'ল ইটালী। মাৰ্কো পোলো এগৰাকী এক্সপ্ল'ৰাৰ অৰ্থাৎ অভিযাত্ৰী আছিল। পাবেলো পিকাছৰ জন্মস্থান হ'ল স্পেইন। পাবেলো পিকাছৰ এগৰাকী চিত্ৰকৰ অৰ্থাৎ পেইণ্টাৰ আছিল। মেৰী কিউৰীৰ জন্মস্থান হ'ল পোলেণ্ড। মেৰী কিউৰী এগৰাকী বিজ্ঞানী আছিল। আব্ৰাহাম লিংকনৰ জন্মস্থান হ'ল US। আব্ৰাহাম লিংকন এগৰাকী ৰাজনীতিবিদ, পাছলৈ তেওঁ US-ৰ প্ৰেছিডেণ্টো হৈছিল। ভ্লাদিমিৰ লেনিনৰ জন্মস্থান হ'ল ৰাছিয়া। ভ্লাদিমিৰ লেনিন এগৰাকী ৰাজনীতিবিদ আছিল। আলেকজেণ্ডাৰ ফ্লেমিঙৰ জন্মস্থান হ'ল স্কটলেণ্ড। আলেকজেণ্ডাৰ ফ্লেমিং এগৰাকী মাইক্ৰ'বায়'লজিষ্ট আছিল। লুই পাশ্চিৰৰ জন্মস্থান হ'ল ফ্ৰান্স। তেওঁ এগৰাকী ৰসায়ন বিজ্ঞানী আৰু মাইক্ৰ'বায়'লজিষ্ট আছিল। আৰ্কিমেডিছৰ জন্মস্থান হ'ল ইটালী। আৰ্কিমেডিছ এগৰাকী মেথমেটিচিয়ান অৰ্থাৎ গণিতজ্ঞ আছিল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্মস্থান হ'ল স্কটলেণ্ড। তেওঁ এগৰাকী বিজ্ঞানী আছিল। হোমাৰ এগৰাকী কবি লেখক আছিল। আলফ্ৰেড নোবেলৰ জন্মস্থান হ'ল ছুইডেন। তেওঁ এগৰাকী বিজ্ঞানী আছিল। ডান্তে অলিঘেৰিৰ জন্মস্থান হ'ল ইটালী। তেওঁ এগৰাকী কবি আছিল। হিউৱেন জন্মস্থান হ'ল চীন। তেওঁ এগৰাকী পৰিব্ৰাজক অৰ্থাৎ ট্ৰেভেলাৰ আছিল। আল বেৰুনিৰ জন্মস্থান হ'ল উজবেকিস্তান। তেওঁ এগৰাকী ইৰাণী পণ্ডিত আছিল। ফাহিয়ানৰ জন্মস্থান হ'ল চীন। তেওঁ এগৰাকী পৰিব্ৰাজক অৰ্থাৎ ট্ৰেভেলাৰ আছিল।
মেগাস্থানিছ এগৰাকী গ্ৰীক ইতিহাসবিদ আছিল আমিৰ খুছৰুৰ জন্মস্থান হ'ল ভাৰত আমিৰ খুছৰু এগৰাকী পাৰ্চিয়ান কবি আৰু গায়ক আছিল মাওজেডঙৰ জন্মস্থান হ'ল চীন তেওঁ এগৰাকী ৰাজনীতিবিদ আছিল লাওজুৰ জন্মস্থান হ'ল চীন তেওঁ এগৰাকী দাৰ্শনিক আছিল কপাৰ্নিকাছৰ জন্মস্থান হ'ল পোলেণ্ড তেওঁ এগৰাকী জ্যোতিৰ্বিজ্ঞানী অৰ্থাৎ এষ্ট্ৰনমাৰ আছিল পাইথাগোৰাছৰ জন্মস্থান হ'ল গ্ৰীচ তেওঁ এগৰাকী গণিতজ্ঞ আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ